গেটত বহিৰাগতৰ দপদপনি অসমৰ টুলগেট কিন্তু অসমৰ টুলগেটত অসমীয়া নহয় অসমীয়াগিৰি নচলে কিন্তু বহিৰাগত লোকে অসমৰ টুলগেটত কাম কৰি অসমৰ মানুহ গালি পায় তাৰ যাৰ বাবে ৰাইজ ওলাই আহিছে আৰু ৰাইজে জেচিবি লগা ভাঙি পেলাইছে টুলগেট ভাঙিছে আৰু জেচিবি লগা টুলগেট ভঙা পৰিলক্ষিত হৈছে। এয়া দৃশ্য হৈছে ভৱানীপুৰৰ। ভালদৰে মন কৰক ৰাইজৰ কিমান খং উঠিলে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে, ৰাইজৰ কিমান খং উঠিলে এনেধৰণৰ ওলাই আহিব পাৰে, ভালদৰে মন কৰক। এয়া হৈছে ভৱানীপুৰৰ দৃশ্য। ভৱানীপুৰত টুলগেটত যি ধৰণে বহিৰাগত একাংশ লোকে অনা অসমীয়া লোকে যি ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিছিল, মানুহক হাৰাশাস্তি কৰিছিল, তাৰ পিছত এই ধৰণে ওলাই আহিছে আৰু জেচিবিৰে ভাঙিছে টুলগেটৰ একাংশ। আৰু এয়া হৈছে ভৱানীপুৰ দৃশ্য। এইখন অসমৰ দৃশ্য, যিখন অসমত কিছু কিছু স্থানত এই ধৰণৰ টুল প্লাজাসমূহত একাংশ বহিৰাগত লোকে হাৰাশাস্তি কৰে আৰু অসমৰ মানুহক, অসমৰ খিলঞ্জীয়া মানুহক গুৰুত্ব নিদিয়ে, বুঢ়া আঙুলি দেখুৱাই গুৰু গোসাঁই নামানি কাম কৰে। সেইসকল বহিৰাগত লোকক এই ধৰণে শিক্ষা দিয়া হৈছে, শিক্ষা দিছে, জেচিবি লগাই শিক্ষা দিছে আৰু জেচিবি লগাই বজালিৰ গলিয়ে টুল প্লাজাত এই ধৰণৰ পৰিৱেশ হৈছে। আৰু বহিৰাগত লোকৰ যি দপদপনি, বহিৰাগত লোকৰ যি কথা, যি গুৰু গোসাঁই নমনাৰ যি পৰিৱেশ, তাৰ বাবে এই ধৰণে ওলাই আহিছে ৰাইজ। আৰু ৰাইজৰ অভিযোগ বজালিৰ গলিয়া টুল প্লাজাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ৰাইজে কৈছে যে এই টুল প্লাজাত ৰাইজক হাৰাশাস্তি কৰা হয়, ৰাইজক গুৰুত্ব নিদিয়ে, ৰাইজৰ কথা নুশুনে। এই যিসকল স্থানীয় লোক তেওঁলোকৰ চলাচল বন্ধ কৰি দিছে বিনামূলীয়া, কিয়নো স্থানীয় লোকসকলে বিশেষ এটা ব্যাসাৰ্ধৰ ভিতৰত সেইসকল লোকৰ চলাচলৰ ক্ষেত্ৰত কিছু পৰিমাণে কৰ ৰেহাই থাকে, কিন্তু তাৰ পিছতো টুলকৰ ৰেহাই থকাৰ পাছতো কিন্তু এই ধৰণে এইসকল লোকে যিসকল লোকে এইখন টুল প্লাজাত কাম কৰে তেওঁলোকে কিন্তু হাৰাশাস্তি কৰিছিল। গুৰু গোসাঁই নামানে, অসমীয়া লোকক তেওঁলোকে দপদপনি তেওঁলোকে দেখুৱাই, অসমৰ অসমীয়া লোকক তেওঁলোকে ভাবুকি দিয়ে, কথা শুনায়, যাৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰে। আৰু ৰাইজে এই ধৰণে কালৈ বাট নাচাই নিজেই আইন হাতত তুলি ল'বলগীয়া হৈছে, কিয়নো ৰাইজ ওলাই আহিবলগীয়া হৈছে। ৰাইজে একগোট হৈ একগোট হৈ এই ধৰণে ওলাই আহিছে। আৰু তেওঁলোকে এই ধৰণে যি বিশেষ যিখন দেৱাল থাকে টুল প্লাজাত, যিসমূহ লেন থাকে, লেনসমূহক ডিভাইড বা ভাগ কৰা যি দেৱাল থাকে, এই দেৱাল এই ধৰণে ভাঙি পেলাই পৰিলক্ষিত হৈছে। বজালিৰ ভৱানীপুৰৰ যি গলিয়া টুল প্লাজা তাত এই ঘটনা সংঘটিত হৈছে। একাংশ বহিৰাগত লোকৰ যি দপদপনি, তাৰ পিছতে এই ধৰণে ৰাইজ ওলাই আহিছে আৰু গুৰু গোসাঁই নমনা যি টুল প্লাজা যি কৰ্মচাৰী তেওঁলোকৰ বিৰুদ্ধে এই ধৰণে ৰাইজে হাতে কামে লগা পৰিলক্ষিত হৈছে। টুল প্লাজাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, কিয়নো এই টুল প্লাজাত একাংশ বহিৰাগত লোকে কাম কৰে, তেওঁলোকে স্থানীয় লোকসকলক হাৰাশাস্তি কৰা অভিযোগ উত্থাপিত হৈছে। একেধৰণে তেওঁলোকে এইসকল বহিৰাগত লোকে অসমীয়াৰ চেণ্টিমেণ্ট নথকা লোকে, এইসকল অসমীয়া কথা ক'ব নজনা লোকে অসমৰ মানুহক হাৰাশাস্তি কৰিছে, অসমৰ মানুহক এক প্ৰকাৰে বিপদলৈ ঠেলি দিছে। কিয়নো যিসকল স্থানীয় লোক, সেইসকল লোকে মাত্ৰ যদি 50 মিটাৰ 100 মিটাৰ যদি যাবলগীয়া হয় তেন্তে তেওঁলোকে কিয় টুল কৰি দিব, তেওঁলোকে 500 মিটাৰ আগতে কিয় টুল কৰিব, তাক লৈ প্ৰশ্ন হয়। কিয়নো এইসকল স্থানীয় লোকক এক বিশেষ ব্যাসাৰ্ধলৈকে টুল বিভিন্ন ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ যি কৰ থাকে সেই কৰ ৰেহাই দিয়া হয়, কিন্তু তাৰ পিছতো এই যিখন টুল প্লাজা বা টুল গেট আছে, এই টুল গেটত কিন্তু ৰেহাই দিয়া নহয়। তাৰ বিপৰীতে কিন্তু ৰাইজৰ পৰা কৰ লয়। আৰু অৱশেষত আজি ভৱানীপুৰ ৰাইজ ধৰণে ওলাই আহিছে আৰু ৰাইজৰ যি খং, যি ক্ষোভ, এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে, যাৰ বাবে ৰাইজ ধৰণে ওলাই আহিবলগীয়া হয়, ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হয়। আৰু তাৰপিছতে এই ধৰণে জেচিবি লগাই উঠাই দিয়া হৈছে চলাচলত বাধা আৰোপ কৰা দেৱাল, কিয়নো এইসমূহ দেৱালে চলাচলত বাধা আৰোপ কৰিছিল। এইসমূহ দেৱাল দিয়া হৈছিল কিয়নো এইসমূহ দেৱালত দি ৰাইজক বাধা দিয়া হৈছিল, ৰাইজ অহা যোৱা কৰাত বাধা দিয়া হৈছিল। কিন্তু স্থানীয় যিসকল ব্যক্তিৰ মনত নিজৰ ঠাইখনৰ প্ৰতি প্ৰেম আছে, ভালপোৱা আছে, যিসকল ব্যক্তিয়ে নিজৰ ঠাইখন ভালদৰে ৰাখিব বিচাৰে, সেইসকল লোকে এইসকল বহিৰাগত লোকৰ দপদপনি সহ্য নকৰি ওলাই আহিছিল। যিসকল বহিৰাগত লোকে কোনো ধৰণৰ গুৰু গোসাঁই নামানে, কোনো ধৰণৰ তেওঁলোকৰ চেণ্টিমেণ্ট নাই, স্থানক লৈ, ঠাইক লৈ তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাই, তেওঁলোকে কেৱল টকা ঘটিব লাগে বুলি গম পায়, টকা ঘটিবলৈ চেষ্টা কৰা, কেৱল টকাৰ পিছে দৌৰা সেইসকল বহিৰাগত লোকক শিক্ষা দিছে আৰু এই ধৰণে ওলাই আহিছে। গতিকে কোৱা হয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু তাৰ প্ৰমাণ দেখা পোৱা গ'ল ভৱানীপুৰত এইসকল স্থানীয় লোকে এই ধৰণে হাতে হাত ধৰি ওলাই আহিল। তেওঁলোকে এই ধৰণে টুল প্লাজাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ বাবে এই ধৰণে টুল প্লাজা বা টুল গেটৰ যিখন দেৱালে বিভিন্ন লেনসমূহ ডিভাইড কৰি ভাগ কৰে, সেই দেৱাল এই ধৰণে উঠাই দিয়া হৈছে, দাঙি নি সেই দেৱাল আঁতৰাই দিয়া হৈছে।
ভাঙি পেলোৱা হৈছে ইয়াৰ কাৰণটো হৈছে যে ৰাইজ যেতিয়া জাগি উঠে ৰাইজ জাগি উঠিলে কোনো লোকে শুই থাকিব নোৱাৰে কোনো কৰ্তৃপক্ষ শুই থাকিব নোৱাৰে কাৰণ ৰাইজৰ খং উঠিলে ৰাইজৰ সন্মুখত সকলোবিলাক গৌণ হৈ পৰে ৰাইজ মুখ্য হৈ পৰে আৰু ৰাইজৰ সন্মুখত সকলো গৌণ হৈ পৰে আৰু তাৰে প্ৰমাণ ইয়াৰ দেখা পোৱা গ'ল এয়া হৈছে ভবানীপুৰৰ দৃশ্য এয়া হৈছে ভবানীপুৰৰ দৃশ্য আৰু অৰ্থাৎ বজালী জিলাৰ যি ভবানীপুৰৰ গলীয়া টুল প্লাজা তাৰ দৃশ্য আৰু এই ধৰণে এইসকল লোক ওলাই আহিছে ৰাইজ ওলাই আহিছে ৰাইজৰ সন্মুখত মই পুনৰ কৈছোঁ ৰাইজৰ সন্মুখত সকলো গৌণ হৈ পৰে ৰাইজ মুখ্য হৈ পৰে আৰু ৰাইজৰ যি চিন্তা ৰাইজৰ যি প্ৰতিবাদ ৰাইজৰ যি মুখৰ ভাষা ৰাইজৰ যি কণ্ঠ সেই কণ্ঠ সন্মুখত কিন্তু এই ধৰণে টুল প্লাজা কৰ্তৃপক্ষ সেৱা মানিবলৈ বাধ্য হৈছে তেওঁলোকে নেগুৰ পেলাবলৈ বাধ্য হৈছে বিভিন্ন সময়ত আপুনি যদি যায় দেখিব যে বিভিন্ন ধৰণৰ জৰুৰীকালীন বাহন যোৱা পৰিলক্ষিত হয় জৰুৰীকালীন বাহন গ'লে কিন্তু সেই বাহনসমূহকো বিভিন্ন সময়ত ৰেহাই নিদিয়া বুলি অভিযোগ উত্থাপিত হয় তাৰ পিছতো যি পৰিৱেশ হয় যি পৰিস্থিতি হয় সেই পৰিস্থিতি বহু লোকে একো ক'ব নোৱাৰে কিয়নো এইসকল বহিৰাগত লোকৰ মুখৰ যি ভাষা সেই ভাষা শুনিলে আপোনাক খং উঠিব আপুনি লাজ পাব এখন সভ্য সমাজৰ যিসকল লোক বাস কৰে সভ্য সমাজৰ সভ্য লোকৰ সন্মুখত এইসকল বহিৰাগত লোকৰ মুখৰ যি ভাষা তেওঁলোকৰ মুখৰ ভাষাই মানুহৰ মনত ক্ষোভৰ উদ্গীৰণ ঘটে আৰু ক্ষোভৰ যি দাবানল ক্ষোভৰ যি উদ্গীৰণ ঘটে সেই ক্ষোভৰ উদ্গীৰণৰ এটা সময়ত এই উদ্গীৰণ ঘটি এটা সময়ত এই মানুহখিনি ওলাই আহিবলৈ বাধ্য হয় আৰু এই যিসকল স্থানীয় লোক তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে তেওঁলোকে এই ধৰণে আজি প্ৰতিবাদ কৰিছে আৰু তাৰ ফলশ্ৰুতিত এই ধৰণৰ যি ধৰণৰ এই যি বিশেষ দেৱাল আছিল যি বিশেষ বাধা আৰোপ কৰাৰ ক্ষেত্ৰত যি বিশেষ দেৱাল ৰখা হৈছিল যিয়ে লেণ্ডসমূহক ডিভাইড কৰিছিল এই দেৱাল এই ধৰণে উঠাই পেলোৱা হৈছে যাৰ জৰিয়তে মই পুনৰ কৈছোঁ পুনৰ প্ৰমাণ হ'ল যে ৰাইজে নখ জোকাৰিলে নৈ বয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।